নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকৰ মই আলোচনা কৰিব বিচাৰিছোঁ যিখিনি আমাৰ ড্ৰাইভিং টেষ্টৰ এতিয়া অনুষ্ঠিত হ'বলৈ গৈছে তাত সুধিব পাৰে কিছুমান প্ৰশ্ন তাৰ আমি জানিবলগীয়া কথা যে এখন প্ৰাইভেট কাৰ এখন কমাৰ্চিয়েল কাৰ বা গাড়ীত কি ধৰণৰ ডকুমেণ্ট থাকে, প্ৰাইভেট কাৰত কেনেকুৱা ধৰণৰ ডকুমেণ্ট থাকে আৰু কমাৰ্চিয়েল গাড়ীত কেনেকুৱা থাকে তাৰ ক্ষেত্ৰত অলপমান মই এতিয়া আলোচনা কৰিব ওলাইছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, বহুত গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ। যদিও আপোনালোকে ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন চলোৱা নাই, যদি আপোনালোকে পাৰ্চনেল গাড়ী নিজৰ ব্যক্তিগত গাড়ীও আপোনালোকে চলাই বা আছে তেনেহ'লে আপোনালোকক ভিডিঅ'টো চাব। এখন প্ৰাইভেট কাৰখনো আপোনালোকে চলাবৰ কাৰণে বা এখন প্ৰাইভেট কাৰত কেনেকুৱা কি ডকুমেণ্ট থাকে তাৰ ওপৰত প্ৰথমতে আলোচনা কৰিছোঁ। এখন প্ৰাইভেট কাৰ প্ৰথমতে থাকিব আপোনালোকৰ RC ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, তাৰপাছত থাকিব পলিউশ্যন চাৰ্টিফিকেট, তাৰপাছত থাকিব আপোনালোকৰ ইঞ্চুৰেঞ্চ। গম পালে? ইঞ্চুৰেঞ্চ কেইপ্ৰকাৰৰ? ইঞ্চুৰেঞ্চ আমাক কেইপ্ৰকাৰ বুলি সুধিলে মানে প্ৰাইভেট কাৰে হওক বা কমাৰ্চিয়েল কাৰে হওক, দুয়োখন কাৰতে আমাৰ ইঞ্চুৰেঞ্চ সাধাৰণতে দুই প্ৰকাৰ থাকে। প্ৰথমটো হৈছে ফাৰ্ষ্ট পাৰ্টি আৰু ছেকেণ্ডটো হৈছে থাৰ্ড পাৰ্টি। প্ৰথম ফাৰ্ষ্ট পাৰ্টি মিনিং কি আৰু থাৰ্ড পাৰ্টি মিনিং কি আপোনালোকে হয়তো জানে, হ'লেও মই পুনৰবাৰ আপোনাক কৈ দিছোঁ, আপোনালোকৰ সহায় হ'ব। ইণ্টাৰভিউ জেগাত যদি সুধি দিয়ে তেনেহ'লে আপোনালোকে ক'বলৈ কিবা সহজ হোৱাকৈ মই বুজাই দিছোঁ। যিখিনি গাড়ী ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰা থাকে সেই গাড়ীখিনি এনেকুৱা এটা হয়, যদি ঘটনা কিবা এটা এক্সিডেণ্ট হৈ গ'ল, এক্সিডেণ্টটো হৈ গ'লে মানে সেই ফাৰ্ষ্ট পাৰ্টি কৰা ইঞ্চুৰেঞ্চ যদি থাকে তেনেহ'লে মানে গাড়ীখনৰ মালিকগৰাকীয়েও গাড়ীখনৰ যিমানখিনি লোকচান ডেমেজ আছে সিমানটোৰ তাৰ মানে যিটো বনাবলগীয়া বা খৰচ পাতি হয় সেইখিনি পইচা পাব। আৰু গাড়ীখনৰ লগত অন্য যিটো পাৰ্টি দুখ পালে বা ক্ষতিগ্ৰস্ত হ'ল, গাড়ীখন ভাগিলে বা মানুহ মৰিলে, জীৱ জন্তু মৰিলে, অন্যান্য কিবা কিবি এনেকুৱা হ'ল, তেনেহ'লে সেই পাৰ্টিটো যদি ক্লেইম কৰে তেতিয়া সেইটো পাৰ্টিও এই ফাৰ্ষ্ট পাৰ্টি যদি ইঞ্চুৰেঞ্চ থাকে তেনেহ'লে মানে দুইটা পাৰ্টিয়ে আহিবা ক্ষতিপূৰণ পায়। কথাটো বুজি পালে? আৰু যদিহে ফাৰ্ষ্ট পাৰ্টি নহয় বোলে থাৰ্ড পাৰ্টি আছে তেতিয়া কি হ'ব, গাড়ীখন ধৰি লওক আপোনাৰ এক্সিডেণ্ট হৈ গ'ল, সেই থাৰ্ড পাৰ্টি কৰি থোৱা যি মালিক আছিলে, মালিকজনে গাড়ীখন বনাবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে কোনো ধৰণৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা কোনো ধৰণৰ তাত সহায় নাপায় বা কোনো ধৰণৰ মাননি নাপায় বা ক্ষতিগ্ৰস্ত পূৰণ কৰিবলৈ কোনো ধৰণৰ এপ্লিকেশ্যন কৰিব নোৱাৰে। কিন্তু যিটো বিপৰীত পাৰ্টি থাকে, দুখ পোৱা, মই জখম হৈছোঁ, মই দুখ পাইছোঁ বা মোৰ হাত ভৰি কিবা ভাগিছে বা মোৰ গাড়ীখন ভাগিছে, তেনেহ'লে মই যদি সেইখন গাড়ী বা সেইখন গাড়ীখনৰ মালিকৰ পৰা যদি ক্লেইম কৰোঁ তেনেহ'লে তেখেতৰ গাড়ীখন থাৰ্ড পাৰ্টি থাকিলে মানে মোৰ গাড়ীখন বনাব পৰা বস্তুটো যিমানটো খৰচা হয় সেই থাৰ্ড পাৰ্টি থাকিলে মানে মই পাই যাম। কথাটো বুজি পালে? সেইকাৰণে আপোনালোকক ইঞ্চুৰেঞ্চ থকাটো বহুত ইম্পৰ্টেণ্ট হয়। যদি সেই ফাৰ্ষ্ট পাৰ্টি থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ আপোনালোকৰ এবছৰ নাথাকে, আৰু বুজি পাইছে নহয়? যদি ফাৰ্ষ্ট পাৰ্টি আৰু থাৰ্ড পাৰ্টি এইটো বস্তু এবছৰ নাথাকে তেনেহ'লে কি হ'ব, উল্টাই আপোনালোকে মাটি বাৰী বেছি হ'লে মানে আপোনালোকে ইয়াৰ যিমানটো খৰচ মানুহ যদি মৰি যায়, কিন্তু ভগৱানে নকৰক আপোনাৰ লগত এনেকুৱা হ'ব নালাগে, মোৰ লগত হ'ব নালাগে, মোৰ ভাই বন্ধু যিমান কাৰো লগত হ'ব নালাগে। এক্সিডেণ্টো ক'ত কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে বা কৰোঁ বুলি কোনো নকৰে। গতিকেলৈ এই ডকুমেণ্টটো আমি সদায় মানে এক্সপায়াৰ ডেট যোৱাৰ আগত ঠিক কৰি লোৱাটো আমাৰ বহুত মানে ইম্পৰ্টেণ্ট হয়। যদি আপোনাৰ নিজৰ পাৰ্চনেল গাড়ী আছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছত নিজৰ যিখন ইঞ্চুৰেঞ্চ চাৰ্টিফিকেট থাকে সেই ইঞ্চুৰেঞ্চ চাৰ্টিফিকেটখন আপোনালোকে ডেটটো চাব, এক্সপায়াৰ ডেটটো কেতিয়া আছে কি কথা। গম পালে? তো ইয়াৰ পাছত হ'ল এইটো গম পালে যে ফাৰ্ষ্ট ইঞ্চুৰেঞ্চৰ কেইপ্ৰকাৰ, ইঞ্চুৰেঞ্চৰ দুই প্ৰকাৰ, কি ফাৰ্ষ্ট পাৰ্টি আৰু থাৰ্ড পাৰ্টি। ফাৰ্ষ্ট পাৰ্টি কি থাৰ্ড পাৰ্টি কি বুজি পালে? ইয়াৰ পাছত যিখিনি গাড়ী ধৰি লওক বানপানীত উটি গ'ল, কিন্তু গাড়ীখন আপোনাৰ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰি থোৱা আছিলে, তেতিয়াহ'লে সেই ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰি থোৱাৰ পাছত গাড়ীখন উটি গ'ল বুলি আপুনি যেতিয়া ক্লেইম কৰিব যাব তাত কি কৰিব লাগিব, গাড়ীখনৰ দুটা চাবি আপোনালোকে জমা দিব লাগিব। সকলোৱে জানে যদি গাড়ী আপুনি ইঞ্চুৰেঞ্চ লয় তেতিয়াহ'লে আপোনাৰ গাড়ীখনৰ চাবি অকল এটাহে দিয়ে, এটা চাবি তাত জমা থয়। কাহিনী বুজি পালে? আৰু যদিহে আপোনালোকৰ গাড়ীখন বানপানীত উটি গ'ল, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰে ক্লেইম কৰে তেতিয়াহ'লে আপোনাৰ চাবি দুটা জমা দিব লাগিব। আৰু সিহঁতৰ কোম্পানীৰ ফালৰ পৰা যিমানটো পৰীক্ষা নিৰীক্ষা কৰে, দ্বিতীয় MB আদি কৰি চবেই চোৱা চিতা কৰিব কিমানটো সত্য কিমানটো অসত্য, বোলে সত্য তেতিয়াহ'লে মানে ইয়াৰ পৰা যিটো ৰিপৰ্ট দিব সেই ৰিপৰ্টৰ মানে কিবা কৰি আপুনি গাড়ীখন আকৌ নতুন এখন গাড়ী পাই যাব। এইখিনিলৈকে গম পালে। তাৰ পাছতে হ'ল পলিউশ্যন চাৰ্টিফিকেট। পলিউশ্যন চাৰ্টিফিকেট নহয়, ইয়াৰ আগত আৰু এটা কথা আছে, ইঞ্চুৰেঞ্চৰ আপোনাৰ ভেলিডিটিখিনি। প্ৰথম এখন যেতিয়া নতুন গাড়ী কিনে গাড়ীখনৰ প্ৰথম
1 বছৰলৈকে আপোনালোকৰ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ থাকে। ধৰি লওক আপুনি এখন আজি তাৰিখত গাড়ী কিনিছে আৰু গাড়ীখনৰ যিটো ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চৰ ভেলিডিটি থাকিব 1 বছৰ। ধৰি লওক আজি আপোনাৰ 12 নৱেম্বৰ 2024 ইয়াৰ ভেলিডিটি ডেট লিখা থাকিব, লগতে টাইমো লিখা থাকিব। সময়টো কেইটাত বোলে এতিয়া সময় হৈছে 8:50 PM। বহুত গুৰুত্বপূৰ্ণ বস্তুটো মই শিকাই দিছোঁ আপোনালোকক। তাৰপাছত অহা বছৰ 12 নৱেম্বৰ 2025 8:50 PM ভেলিডিটি তাতে কাগজখন লিখা থাকিব, চাই ল'ব। সেই সময়কণত যদি সেই সময়কণৰ ভিতৰচোৱাত আপোনালোকৰ ঘটনাটো ঘটে, কিবা কিবি হয়, তেতিয়াহে আপুনি ক্লেইম কৰিলে পইচাটো পাব বা আপোনাৰ যিমানটো লোকচান আছে সিমানটো পাব, ক্ষতিপূৰণ। আৰু যদিহে এই ভেলিডিটি এতিয়া 12 নৱেম্বৰ 2025 যদি 8:50 পাছত অৰ্থাৎ 8:51 বা 9টা বজাত ধৰি লওক 9টা বজাত কিবা এটা ঘটনা ঘটি গ'ল, তেতিয়াহ'লে আপুনি ইঞ্চুৰেঞ্চ ক্লেইম কৰিলে মানে একোডাল নাপায়। চাওক কেনেকুৱা এটা বস্তু। আৰু সেই যিটো থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ, এখন গাড়ী নতুন গাড়ী এখনত আপোনাৰ কি পইচা থাকিব 4 বছৰ ভেলিডিটি থাকে। ক্লিয়াৰ হ'ল। ইয়াৰ পাছত আহিছে কি আছে পলিউশ্যন চাৰ্টিফিকেট। পলিউশ্যন চাৰ্টিফিকেট হ'ল আপোনালোকৰ নতুন গাড়ীবিলাকত প্ৰথম কি থাকে 1 বছৰ দিয়ে, গম পালে? 1 বছৰ, তাৰপাছত 6 মাহ এনেকে যায়। কিন্তু বৰ্তমান সময়ত আমাৰ যিখিনি AB ব্লু বা আমি যাক নেকি ইউৰিয়া বুলি কওঁ, সেই ইউৰিয়া ভৰা গাড়ীবিলাকত কোনো ধৰণৰ পলিউশ্যন চাৰ্টিফিকেট নলয়, গম পালে? BS6ত। তাৰপাছত কি লাগিব RC ৰেজিষ্ট্ৰেশ্যন। এখন গাড়ীৰ ৰেজিষ্ট্ৰেশ্যনৰ ভেলিডিটি কিমান বছৰ বাৰু? এইটো কোনে কমেণ্ট কৰিব, এইটো চবে জানিবলগীয়া কথা। সেইখিনি আপোনাৰ প্ৰাইভেট কাৰ গ'ল। এতিয়া কমাৰ্চিয়েল কাৰ আহিলে, কমাৰ্চিয়েল কাৰত কি লাগিব? RC লাগিব, পলিউশ্যন লাগিব, ফিটনেছ লাগিব, ইঞ্চুৰেঞ্চ লাগিব, ৰোড পাৰ্মিশ্যন লাগিব। এতিয়া ৰোড পাৰ্মিশ্যন মানে কি হ'ল? কোনখিনি গাড়ী ৰোড পাৰ্মিশ্যন লাগিব? কমাৰ্চিয়েল গাড়ী। কমাৰ্চিয়েল গাড়ী দুটা ভাগত আছে, এইখিনি হ'ল আপোনাৰ যাত্ৰীবাহী আৰু এখন হৈছে আপোনাৰ মালবাহী কঢ়িওৱা। ইয়াত যিখিনি আমাৰ যাত্ৰীবাহী কমাৰ্চিয়েল গাড়ী থাকে, সেই কমাৰ্চিয়েল গাড়ীখিনি চলাচল কৰিবৰ কাৰণে নিৰ্দিষ্ট সিহঁতৰ ৰাস্তা থাকে। আজি মন গ'ল বোলে মই এইটো ৰাস্তাত যাওঁ, কাইলৈ মন যাব এইটো ৰাস্তাত যাম, তেনেকৈ নহয়। ধৰা হ'ল প্ৰাণজিত, যিখিনি আমাৰ প্ৰাণজিত হ'ল, প্ৰাণজিত এখন বাছ যায় আপোনাৰ বায়া নগাঁওটো হৈ পিনি গুৱাহাটী। তাৰপাছত সেইখন আৰু এখন প্ৰাণজিত আছে, সেইখন প্ৰাণজিত ক'ৰ পৰা যায় বোলে লখিমপুৰৰ পৰা যায়, লখিমপুৰৰ পৰা বায়া নগাঁওটো হয় গুৱাহাটী, আৰু এখন প্ৰাণজিতে ক'ত যাব এই লখিমপুৰটো বায়া মঙলদৈ ৰোড হৈ পিনি আপোনাৰ গুৱাহাটী। চাব, এইটো বহুত ইম্পৰ্টেণ্ট কথা। এতিয়া সেই যিখন আপোনাৰ মঙলদৈ ৰোডে হৈ বাছখন যায়, বোলে দেখিলে আজি ইয়াত মানুহ কম আছে বা ৰাস্তাটো অলপ বেয়া আছে, মই সেইফালে যাওঁ, নগাঁও ঘূৰি যাওঁ, এখন গাড়ী যাব নোৱাৰে। কি কাৰণে? সেই গাড়ীখনৰ ৰোড পাৰ্মিশ্যন দিয়া আছে সেইটো ৰাস্তাত। যদি কেনেবাকৈ সেইখন গাড়ীয়ে সেই মঙলদৈ ৰাস্তাটো নগৈ পিনি নগাঁও ৰাস্তাটো যাওঁতে তাত যদি কিবা এটা সৰুকৈ আপোনাৰ এক্সিডেণ্ট হৈ যায়, তেনেহ'লে সেইটো সম্পূৰ্ণ জগৰীয়া সেই গাড়ীকৰ গৰাকী বা ড্ৰাইভাৰ আৰু হেণ্ডিমেন হ'ব। এতিয়া প্ৰশ্ন হয় যে যিখন নেকি গাড়ী আমাৰ লখিমপুৰৰ পৰা মঙলদৈ ৰোডে গুৱাহাটী যোৱা বাছখন, সেই বাছখন যদি কোনোবা দিনাখন নগাঁও ৰাস্তা হৈ যাবলগীয়া হয়, তেতিয়া কেনেকৈ যাব? ধৰি লওক সেইখন গাড়ীকে ৰিজাৰ্ভ কৰিলে আপোনাৰ কিবা এটা জ্ঞানমূলক যাত্ৰা, জ্ঞান ভ্ৰমণ বা মানে ৰিজাৰ্ভ কৰিছে পিকনিক প্লেচত যাবৰ কাৰণে। সেই বাছখন যাব ধৰি লওক আপোনালোকৰ নগাঁও যি আমাৰ বৰতৰা থান আছে তালৈ যাব। তালৈ যাবৰ কাৰণে কি কৰিব? এখেতে যিখন গাড়ীৰ মালিক থাকে, মালিকে DTO অফিচত গৈ পিনি এখন এপ্লিকেশ্যন কৰিব যে মহোদয় ডিষ্ট্ৰিক্ট এইটো মটৰ যিখিনি আমাৰ হেৰি থাকে ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্টৰ, তেখেতলৈ এখন দৰখাস্ত লিখিব, মোৰ এখন চাৰ্টিফিকেট লাগে, মানে হেৰি বিচাৰিব, ৰোড পাৰ্মিশ্যন চাৰ্টিফিকেট লাগে। কি কাৰণে? যে আমাৰ আমুক তাৰিখত লখিমপুৰ আমুক ঠাইৰ পৰা নগাঁও আমুক ঠাইলৈ এটা জ্ঞানমূলক যাত্ৰাই হওক বা এটা প্ৰীতিভোজেই হওক বা বনভোজস্থলীলৈ যাবৰ কাৰণে গাড়ীখনৰ ৰোড পাৰ্মিশ্যন বিচাৰিব সেই ৰাস্তাটো যাবৰ কাৰণে। তেতিয়া সেই বাছখনে কি কৰিব? আগফালে গ্লাছৰ আগফালে আপোনালোকে দেখিব ৰিজাৰ্ভ বুলি এখন নেম প্লেট লগাই পিনি সেই বাছখন সেইটো ৰাস্তাত যাবগৈ।
যে নেকি এইখন যে মঙ্গলদৈ যোৱা ৰাস্তা নগৈ পিনে এতিয়া নগাঁও হৈ সেইখন জেগাত যাবগৈ। সেইকাৰণে বুজি পালা নহয় এইটো বস্তু। তাৰ পাছতে হ'ল যিখিনি আমাৰ মালবাহী কঢ়িওৱা গাড়ী থাকে, বস্তু নিয়া ট্ৰাক গাড়ীয়ে হওক, বলেৰো পিকআপেই হওক, কিবা কিবি, সেইবিলাকে কি লাগিব, তাত কোনো ৰোড পাৰ্মিশ্যন নাথাকে। তাত এটা বস্তু লাগিব, লেবাৰ পাৰ্মিট লাগিব। এই কথাখিনি মই যিমানটো জানিছো আপোনালোকক মই শিকাই দিছো আৰু বা ক'বলৈ বিচাৰিছো। যদি কিবা কওঁতে ভুল ভ্ৰান্তি হয় বা কিবা থাকি যায়, গতিকে আপোনালোকে মোক কমেণ্ট কৰি জনাব। হয়তো মোতকৈ কিছুমান জনা মানুহে মোৰ ভিডিঅ' চাই আছে, গতিকে ইয়াত কোনো ধৰণৰ আপোনালোকে মোক মানে বেয়াকৈ কমেণ্ট নকৰিব বা নজনাটো মই শিকাই দিব। আৰু যিখিনি মই জানিছো আপোনালোকক কৈ দিছো ডাইৰেক্টলি। ইয়াতে হ'ল ফিটনেছ চাৰ্টিফিকেট। ফিটনেছ চাৰ্টিফিকেটৰ মিনিং কি? ধৰি লওক গাড়ীখনৰ কালাৰ ঠিকে আছে, লাইট জ্বলে, হৰ্ণ বাজে, এই যে গোটেই গাড়ীখনৰ টায়াৰ 5টা, ধৰি লওক স্পেয়াৰ টায়াৰ 4টা চকা আৰু স্পেয়াৰ টায়াৰ 5টা চকা, 5টা টায়াৰ ঠিকে আছে, সেইটো ফিটনেছ চাৰ্টিফিকেট। সেই ফিটনেছ চাৰ্টিফিকেটখন লাগিব। তাৰপাছতে আৰু ট্ৰাক গাড়ীৰ লেবাৰ পাৰ্মিটটো দিব, গম পালে। আৰু ট্ৰাক গাড়ীখনত কি চলিব, তাত আপোনালোকৰ লেবাৰ পাৰ্মিট লগতে আৰু হেৰি থাকিব, এইটো টিপি মানে চালান দেখাবলগীয়া হয়। ধৰি লওক বালি নিছে বা শিল নিছে, তাত কিমান CM মাল গৈছে, কিমান CM বালি গৈছে, কিমান CM শিল গৈছে, সেই বস্তুটো লিখা থাকে। এখনকৈ টিপি হেৰি বুলি চালান বুলি কয়। বস্তুটো বুজি পালে যে এখন কমাৰ্চিয়েল গাড়ী, এখন প্ৰাইভেট কাৰ চলাব কি কি ডকুমেণ্ট লাগে, এইটো ক্লিয়াৰ হৈ গ'ল, মই আশা কৰিছো। ইয়াৰ পাছতে হ'ল আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে তেখেতলোকে মই এটা চিলেবাছ দিছো, সৰুকৈ চাই ল'ব। প্ৰথমতে আপোনালোকে চাব লাগিব গাড়ীবিলাকৰ যিখিনি নাম্বাৰ প্লেট। যিবিলাকে জানে সিহঁতৰ কাৰণে ভিডিঅ'টি মই ভাবোঁ ইমানটো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। যিসকলে নাজানে বহুত গুৰুত্বপূৰ্ণ হয়। আপোনালোকে গাড়ীবিলাকৰ নাম্বাৰ প্লেট চাব। মই আগতে কৈ আছিলো প্ৰাইভেট কাৰ, কমাৰ্চিয়েল কাৰ নাম্বাৰ প্লেটসমূহ চাব, কিন্তু এতিয়া আৰু এটা নাম্বাৰ প্লেট আহিলে, যিখিনি আমাৰ ইলেক্ট্ৰিক কাৰ আহিলে, ইলেক্ট্ৰিক কাৰৰ নাম্বাৰ প্লেটৰ ৰং কেনেকুৱা, সেইটো সেউজীয়া আৰু বগা ৰং, মনত ৰাখিব দেই, সেউজীয়া আৰু বগা। তাৰপাছত ট্ৰেফিক চিগনেল চাব আপোনালোকে। ট্ৰেফিক চিগনেলখিনি মেক্সিমাম আপোনালোকে মনত ৰাখিব চাওক। তাৰপাছত ইঞ্জিনৰ পাৰ্টছৰ নাম চাব চাওক। ডাইনামা কাম কি? ডাইনামা কাম হৈছে চলন্ত ইঞ্জিনৰ পৰা কাৰেণ্ট লৈ পিনি বেটাৰীটো চাৰ্জ কৰে। তাৰপাছত বেটাৰী কাম কি বা চেল্ফ ষ্টাৰ্টাৰ কাম কি? চেল্ফ ষ্টাৰ্টাৰ, সেই বস্তুটো চেল্ফ ষ্টাৰ্টাৰে কি কৰে, বেটাৰীৰ পৰা কাৰেণ্ট লৈ পিনি ইঞ্জিনটো ষ্টাৰ্ট কৰে। আৰু ডাইনামা ক'ত থাকে? ডাইনামাই ফেনবেলৰ লগত সংযোগ হৈ থাকে। বস্তু বুজি পালে? ক্লিয়াৰ হৈছে না? এনেকৈ আপোনালোকে অলপমান বস্তু চাব। তাৰপাছতে হ'ল বলেৰো গাড়ী হওক বা স্কৰপিঅ' গাড়ী হওক, তাত আপোনালোকৰ ইঞ্জিন অইলৰ কেপাচিটি চাব। কিমান দিন বা কিমান কিলোমিটাৰ পাছত গাড়ীখন ছাৰ্ভিচিং কৰিব লাগে বা কিমান মবিলটো সলনি কৰিব লাগে, সেইটো বস্তু চাব। আৰু এইখিনি বস্তু মই যিখিনি আপোনাক কৈ দিলোঁ, কথাখিনি যদি আপোনালোকে ক্লিয়াৰ হৈ যায়, তেনেহ'লে আগন্তুক যিটো আমাৰ ড্ৰাইভাৰৰ কনষ্টেবলৰ এতিয়া এইটো ড্ৰাইভিং টেষ্ট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, মানে তাত আপোনালোকে একদম সহজতে আৰামছে পাছ হৈ আহিব। আৰু অলপ প্ৰশ্ন আছে। যদি মই ভিডিঅ'টো লাহে লাহে বনাইছো, ময়ো ভাবি চিন্তি বনাবলগীয়া আছে বহুতখিনি কথা, আৰু বহুত ল'ৰা হেঁপাহ হৈ আছে এবাৰ চাকৰিটো হওক, মনৰ এটা আশা, বহুত দিনৰ এটা সপোন, কিমান কষ্ট কৰি পিনি ৰানিংটো কোৱালিফাই কৰিছোঁ, কিন্তু কোনোবা এটা উপায় কৰি কিবা এটা কৰি পিনি মই যাতে চাকৰিটো পাওঁ বা ড্ৰাইভিং টেষ্টটো পাছ কৰোঁ। গতিকে মই যিমানটো পাইছোঁ আপোনালোকক হেল্প কৰিছোঁ। গতিকে আপোনালোকে উপলিঙা নকৰিব, বা মই শ্ল' বা কথাখিনি লাহে লাহে কোৱাৰ কাৰণে আপোনালোকে ধৈৰ্য লাগিব। আচলতে চৰকাৰী চাকৰি হয়, আপুনি যিমানটো ভাল পাৰদৰ্শিতা দেখায় বা ক'ব পাৰে মই বহুত ভাল গাড়ী চলাওঁ বা বহুত বছৰ মই গাড়ী চলাই আছোঁ, মই পাৰিম চলাবলৈ, এনেকৈ আপোনালোকে গৌৰৱ নকৰিব। তাত ইণ্টাৰভিউ জেগাত আপুনি 0 পাই আহিব, 0। উস্তাদি নামাৰিব। গাড়ীৰ বিষয়ে বহুত কথা জানিবলগীয়া আছে। এখন গাড়ীত ফাৰ্ষ্ট এড বক্স ৰখা হয়। ফাৰ্ষ্ট এড বক্সত কি কি দৰকাৰী থাকে? ডেটল থাকিব লাগিব, তাৰপাছত বেণ্ডেজ থাকিব লাগিব, কেঁচি এখন থাকিব লাগিব, প্লেট, ৰছী, গম পালে। আৰু যিটো নেকি আমাৰ ত্ৰিভুজ আকাৰ এটা থাকে, প্ৰত্যেকখন গাড়ীতে ত্ৰিভুজ আকাৰ এটা ৰিফ্লেক্ট, মানে এনেকুৱা টৰ্চ লাইটটো মাৰিলে ৰঙাকৈ জিলিকি যায়, ত্ৰিভুজ আকাৰ হেৰিতে থাকে। সেই বস্তুটো কি হয় চাবচোন, প্ৰত্যেকৰ গাড়ীতে থাকিব। আৰু সেইটো হ'ল গিভ এৱে।
গাড়ীখন যেতিয়া নেকি আপোনাৰ টায়াৰ পামচাৰ হয়, ৰাস্তা যদি এটা কাষত ছাইডত যদি গাড়ীখন ৰখাই ল'ব, ৰখা লোৱা আগত পিছফাললৈ, গাড়ীখনৰ পিছফাললৈ আপুনি প্ৰায় 50 মিটাৰ আগত সেইটো চিগনেল লগাব লাগিব। তেতিয়া এইফালৰ পৰা যোৱা গাড়ীখনে সেই ত্ৰিভুজাকাৰত চিগনেল মানে এইটো গিভৱেটোত লাইটৰ পোহৰ কৰিব, যেতিয়া চালকজনৰ চকুত বস্তুটো পোহৰ কৰিব, তেতিয়া গম পাব যে আগত গাড়ীখন বেয়া হৈছে। কিন্তু আমি কি দেখা পাওঁ, গাড়ীবিলাক যেতিয়া বেয়া হয়, গছৰ ডাল ঠেল ঠেঙুলিবিলাক লগাই লাহেকৈ চাইড কৰি বা ৰাস্তাটোৰ মাজত থৈ দিয়ে। সেইটো আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন আছে আৰু হিট এণ্ড ৰান, যিখন আইনখন কিমান চনত প্ৰণয়ন কৰা হৈছিলে বা লাগু কৰা হৈছিলে চাব আপোনালোকে। 2019 চনত পৰা জাৰি কৰা আছে হিট এণ্ড ৰান। আৰু ইয়াৰ যিখিনি আমাৰ ফাইন থাকে, কিমান টকা হয়। হিট এণ্ড ৰান বহুতে নাজানে, কাহিনীটো ইয়াৰ উদ্দেশ্য কি। হিট এণ্ড ৰানটো হ'ল যদিহে আপুনি কোনোবা এজন ব্যক্তিক বা মানুহ এগৰাকীক খুন্দিয়াই পিনি সেই ঠাইৰ পৰা পলায়, কিন্তু এক্সিডেণ্টত আঘাত পোৱা মানুহজনে বা ব্যক্তিজনে যদি গাড়ীখনৰ নাম্বাৰটো মনত ৰাখি থয়, যেতিয়া নেকি পুলিচে বা কোনোবা সোধা পোছা কৰিব, সেই নাম্বাৰটো যেতিয়া কৈ দিব, সেই নাম্বাৰটোৰ ওপৰত কেছ ৰেজিষ্টাৰ হ'ব, গাড়ীখনৰ নাম্বাৰটোৰ ওপৰত। তো গাড়ীখনৰ মালিক কোন আৰু কোনে চলাইছিলে, সেই বস্তুটোৰ ওপৰত ইনকুৱাৰী হ'ব। আৰু সেই যিজন চালক হ'ব, সেই চালকজনে সেই হিট এণ্ড ৰানৰ যিটো আপোনাৰ আইন হ'ব, সেই আইনখনৰ কেছত মানে তেখেতে অন্তৰ্ভুক্ত হ'ব। আৰু বুজি পাইছে? আৰু যদিহে আপোনালোকে সেই এক্সিডেণ্ট কৰা মানুহজনক লগত লৈ পিনি মেডিকেলত ভৰ্তি কৰাই দিয়ে, তেনেহ'লে মানে সেই হিট এণ্ড ৰানৰ আপুনি কেছটোত অন্তৰ্ভুক্ত নহয়। এটা সৰু পৰিমাণৰ যিমানৰ জখম আছে তাৰ ট্ৰিটমেণ্ট আপুনি পইচা দিলেও হৈ যাব। এতিয়া সেই হিট এণ্ড ৰানৰ আপোনাৰ কিমানটো এটা পৰিমাণৰ এটা হেৰি আছে, কিবা কয় জৰিমনা ভৰিব লাগে। কিমান টকা জৰিমনা ভৰিব লাগে গম পায়নে আপোনালোকে? হিট এণ্ড ৰানৰ আছিলে, মই চাই লৈছোঁ এক মিনিট দেই। হিট এণ্ড ৰানৰ আপুনি যদি হেৰি কৰে, তাত আপুনি 2 লাখ টকা জৰিমনা ভৰিব লাগে। আৰু যদিহে মানুহজনে আঘাত হয়, দুখ পায়, সেই ট্ৰিটমেণ্টৰ নামত কিমান দিব লাগে? 50,000, 50,000 টকা। আৰু সকলোৱে গাড়ীখিনি যেতিয়া ৰিভাৰ্ছ কৰিব, ৰিভাৰ্ছ কৰোঁতে এনেকৈ লাহে লাহে কৰিব, বেছি খপজপ নকৰিব, লাহেকৈ কৰিলে মানে কি হয়, আপোনালোকৰ লাভটো গাড়ীখন কিমানটো কাটিব লাগিব বা তাৰ যিটো উমানটো আপোনালোকে বুজি পাব। স্পীড কৰিলে মানে সেই উমানটো বুজি নাপায়, কিয়নো ছাইডৰ দুখন মিৰত চাই পিনে গাড়ীখন আপুনি ব্ৰেক কৰিবলগীয়া হয়। গতিকে লাহে লাহে গাড়ীখন ৰিভাৰ্ছ কৰিব, আৰু আপুনি কৰিবলৈ মানে যথেষ্টখিনি সময় পাব। ষ্টেণ্ডাৰ্ড ঘূৰাবলৈ হওক বা বাকী অন্যান্য যিখিনি কাম থাকে চম্ভালিবলৈ, গাড়ীখন চম্ভালিবৰ কাৰণে আপুনি সহজতে পাৰিব। ধন্যবাদ জনাইছোঁ ভিডিঅ'টি পৰম্পৰা সফলকৈ চোৱাৰ বাবে।